বৰ্ষৰ যিখন বাজেট এই বাজেটখনৰ মুঠ ব্যয় ধৰিছে 1,55,985 কোটি টকা আৰু এই বছৰত আমাৰ 31 মাৰ্চত মুঠ ধাৰ হ'বগৈ 1,72,174 কোটি টকা। তাৰ মানে গোটেই বছৰটোৰ বাজেট যিমান তাতকৈ আমাৰ ধাৰ বেছি এবাৰ। এইটো হ'ল প্ৰথম কথা। এটা বাজেটৰ যিটো আয়, বাজেটৰ আয় হ'ব কৈছে যে ৰাজহ আয় যিটো আহিব, ৰেভিনিউ ৰিচিপ্ট আহিব, সেইটো 1,17,226 কোটি টকা আৰু ইয়াৰে 1,17,226 কোটি টকাৰ ভিতৰত 63% আহিব কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰু ৰাজ্য চৰকাৰৰ পৰা আহিব অকল 37%। আৰু যদি ধাৰটো ধৰি দিওঁ, যদি ধাৰ এবাৰ কিমান ল'ব এই বছৰৰ কাৰণে নতুনকৈ আকৌ ধাৰ ল'ব 36,185 কোটি টকা। যদি 36,185 কোটি টকা ধাৰ লয় তেতিয়াহ'লে 1,72,174 টকাৰ পাছত এইটো যোগ হৈ গ'লে কিমান হ'ব? 1,90,000 কোটি টকা অসমৰ ধাৰ হ'বগৈ। অসমৰ ধাৰ হ'বগৈ 1,90,000 বেছি হ'ব, 2 লাখ কোটি টকাতকৈও কেইটামান টকা বেছি ধাৰ হ'বগৈ। গতিকে এই মুহূৰ্তত মই এটা কথা আপোনালোকক জনাব খুজিছোঁ যে ৰাজ্য চৰকাৰৰ অংশ, এই বাজেটত যিটো ধন তাৰ ৰাজ্য চৰকাৰৰ অংশ হ'ল 27.78%, কেন্দ্ৰৰ অংশ হ'ল 47.64% আৰু ঋণৰ অংশ হ'ল 23.28%। এইটোৱে হ'ল অসমৰ বাজেটৰ প্ৰকৃত তথ্য।